হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকলৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা প্লে'লিষ্টৰ পৰা চাব পাৰিব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ মহিলা ন্যায়াধীশগৰাকীৰ নাম কি? উত্তৰ, মীৰা শৰ্মা। মীৰা শৰ্মাই 1989 চনৰ মে' মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। দ্বিতীয় প্ৰশ্ন, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া লেখিকাৰ নাম কি? উত্তৰ, নলিনীৱালা দেৱী। তেখেতে অলকানন্দা নামৰ কবিতা সংকলনখনৰ বাবে 1968 চনত এই বঁটা লাভ কৰিছিল। তৃতীয় প্ৰশ্ন, কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ, দেৱকান্ত বৰুৱা। চতুৰ্থ প্ৰশ্ন, ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, সংগীত নাটক একাডেমীৰ অধ্যক্ষ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকা। ষষ্ঠ প্ৰশ্ন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈৰ নাম কি? উত্তৰ, মনালিছা বৰুৱা মেহতা। পৰৱৰ্তী প্ৰশ্ন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ, ভোগেশ্বৰ বৰুৱা। অষ্টম প্ৰশ্ন, অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ, মেৰা আও, 1948 চনৰ লণ্ডন অলিম্পিক। নৱম প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ, লাভলীনা বৰগোহাঁই। দশম প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকীৰ নাম কি? উত্তৰ, কৃষ্ণকান্ত সন্দিকৈ। প্ৰশ্ন নম্বৰ 11, প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি? উত্তৰ, ভাইটি। 1972 চনত এই ছবিখন নিৰ্মাণ কৰা হয়। জয়মতী চিনেমাখন ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় সবাক চিনেমা। প্ৰশ্ন নম্বৰ 12, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ, তৰুণ শইকীয়া। মনীষ ডেকা হৈছে দ্বিতীয়জন অসমীয়া যিয়ে এভাৰেষ্ট আৰোহণ কৰে। প্ৰশ্ন নম্বৰ 13, তেজপুৰ মানসিক চিকিৎসালয় কিমান চনত প্ৰতিষ্ঠা কৰা হয়? উত্তৰ, 1876 চনত। সেই সময়ত নাম আছিল তেজপুৰ লুনাইটিক এছাইলাম। প্ৰশ্ন নম্বৰ 14, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী কোন? উত্তৰ, অজন্তা নেওগ। প্ৰশ্ন নম্বৰ 14, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ হৈছে ল'ৰা বন্ধু। পৰৱৰ্তী প্ৰশ্ন, অসমত প্ৰথম কেতিয়াৰ পৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়? উত্তৰটো হৈছে 1882 চনত। ডিব্ৰুগড়ৰ পৰা দিনজানৰ মাজত 1882 চনৰ 15 আগষ্টৰ দিনা প্ৰথম মালবাহী ৰেলৰ চলাচল আৰম্ভ হয় আৰু 1884 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনা ডিব্ৰুগড় আৰু শদিয়াৰ মাজত প্ৰথম যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হয়। পৰৱৰ্তী প্ৰশ্ন, প্ৰশ্ন নম্বৰ 17, অসমত টেলিগ্ৰাফ সেৱা কেতিয়া প্ৰৱৰ্তন হয়? উত্তৰটো হৈছে 1866 চনত। পৰৱৰ্তী প্ৰশ্ন, অসম ৰত্ন সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকা। 19 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰৰ নাম কি? উত্তৰটো হৈছে পদ্মনাথ গোহাঞিবৰুৱা। শেষৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰটো হৈছে হৰিশংকৰ ব্ৰহ্ম। আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে
সকলোকে অশেষ ধন্যবাদ।